ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 19 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মে' মাহৰ 3 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা ষষ্ঠী তিথি আৰু শুক্লা ষষ্ঠী তিথি থাকিব আজি দুপৰীয়া 12:58 পৰ্যন্ত। তাৰপিছত শুক্লা সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ আৰু পুনৰ্বসু নক্ষত্ৰ থাকিব আজি বিয়লি 5:28 পৰ্যন্ত। তাৰপিছত পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:09 পৰা 12:38 পৰ্যন্ত, আকৌ 2:03 পৰা 4:14 পৰ্যন্ত, আকৌ 5:42 পৰা 6:09 পৰ্যন্ত, আকৌ 6:19 পৰা 7:03 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:48 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:51। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি এলাহ ত্যাগ কৰি আপোনালোকে শক্তিশালী হ'বলৈ যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকে কামবোৰ কৰিবলৈ আজি সুফল পাব আৰু কামবোৰো সম্পূৰ্ণ হ'ব। গতিকে নিজকে সক্ৰিয় কৰি ৰাখিবলৈ হ'লে ব্যায়াম আদি আপুনি গুৰুত্ব দিয়ক আৰু নিজকে ইতিবাচক ৰূপে ৰাখিব আৰু ইতিবাচক মানুহৰ সংগ লাভ কৰিব। অভিজ্ঞ লোকক লগ পোৱাৰ আজি সুযোগ পাব। ইয়াৰ দ্বাৰা আপোনাৰ চিন্তাধাৰা আৰু দৈনন্দিন জীৱনত ইতিবাচক পৰিৱৰ্তনো দেখা পাব। যিকোনো সামাজিক কামত আপোনাৰ অৱদান আজি শলাগ ল'ব আৰু আপুনি ক'ব বিচৰা কথাখিনি ক'বলৈ কুণ্ঠাবোধ নকৰিব আৰু মানুহে আপোনাৰ কথাবোৰ শুনিব আৰু বুজিব আৰু তেওঁলোকে আপোনাৰ প্ৰতিও আকৰ্ষিত হ'ব। গতিকে আজি আপুনি সকলোকে ভালদৰে বুজাবলৈ সক্ষম হ'ব আৰু কোনো ধৰণৰ বাধাও আজি নাথাকিব। আপোনাৰ জ্ঞানেৰে আপুনি কঠিন পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ সক্ষম হ'ব। গতিকে যিকোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ চিন্তা নকৰিব। মানসিক চাপ লোৱাৰ পৰিৱৰ্তে আপুনি সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিব। দেখিব আপোনাৰ কোনো ধৰণৰ বিপদ নাথাকিব। আজি আপোনাৰ অহংকাৰৰ ফলত ঘনিষ্ঠ আত্মীয়ৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে সময়ৰ লগে লগে আপোনাৰ আচৰণত কোমলতা আনিবলৈ যত্ন কৰিব, যাতে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ প্ৰভাৱ নপৰে, বৰঞ্চ সম্পৰ্ক আগৰ তুলনাত যাতে মধুৰতাপূৰ্ণ হৈ উঠে। প্ৰতিটো সমস্যাৰ সমাধানত আপুনি আপোনাৰ জ্ঞানেৰে বিচাৰি পাব। খং নিয়ন্ত্ৰণ কৰি চলিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ প্ৰতিও ভাল প্ৰতিফলন দেখা পাব আৰু কাৰোবাৰ লগত লেনদেন কৰোঁতেও কোনো ধৰণৰ বাধাৰ সন্মুখীন নহয়। কিন্তু ধনৰ লেনদেনৰ ক্ষেত্ৰত আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ ভুলৰ বাবে আপোনাৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। বৰ্তমান আপোনাৰ ব্যৱসায়ত চলি থকা কামবোৰ সঠিকভাৱে কৰিবলৈ যত্ন কৰক। কোনো নতুন কাম আৰম্ভ কৰিবলৈ খৰখেদা নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি নতুন কাম আৰম্ভ কৰাটো ভাল নহ'ব। পুৰণি বা যিবোৰ বৰ্তমানে চলি আছে সেইবোৰতে আপুনি গুৰুত্ব আৰোপ কৰক। এই সময়ত আপোনাৰ ধন সম্পৰ্কীয় বিষয়বোৰ উন্নত হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব আৰু আৰ্থিক অৱস্থাৰো উন্নতি হোৱাৰ ফলত আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপ নাথাকিব। নতুন কামবোৰ চিন্তা কৰি আৰু বুজিবলৈ অধিক সময় কটাবলৈ যত্ন কৰক। তাৰপিছতহে আপুনি অনুকূল সময়ৰ বাবে অপেক্ষা কৰক। বিত্ত বিষয়তো স্বাভাৱিক হৈ থাকিব। গতিকে আজি ইমান এটা মানসিক চাপ নাথাকিব। এই সময়ত নিয়োজিত লোকসকলৰ সময় স্বাভাৱিকেই থাকিব। আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু নতুন দায়িত্ব আপুনি লাভ কৰিব। বিবাহিত জীৱন আজি সুখী হ'ব আৰু পৰিয়ালৰ সৈতে বজাৰ কৰিবলৈ বা ক'ৰবালৈ গ'লে আপোনালোকৰ মন আজি সুখী হ'ব আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ পৰিয়ালতো দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আগৰ তুলনাত মজবুত কৰি ৰখাৰ প্ৰয়োজনীয়তা থাকিব। ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখি চলক। তেতিয়া দেখিব যে আপোনালোকৰ কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয় আৰু কিবা এটা সমস্যা হ'লে দুয়োজনে একেলগে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ সম্পৰ্ক আৰু অধিক মধুৰতাপূৰ্ণ কৰিব। অত্যাধিক কামৰ বাবে আজি আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে সময়মতে আপুনি নিজৰ যত্ন ল'বলৈ চেষ্টা কৰিব আৰু শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰাৰ ফলত কামবোৰত আজি অলপ লেহেমীয়া হ'ব পাৰে। কিন্তু আপুনি যদি নিজৰ
সঠিক চিন্তা কৰে বা সঠিক সময়ত সঠিক জিৰণি লয় আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখে, তেনেহ'লে এই ক্ষেত্ৰত আপুনি কোনো ধৰণৰ বাধা নোহোৱাকৈ কৰিব পাৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি যোগাসন আৰু ধ্যানত গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান ভাল হৈ আছে আৰু আপোনাৰ পক্ষতে পৰিৱৰ্তন হৈ আছে। গতিকে আপোনাৰ যিবোৰ কাম বন্ধ হৈ আছিলে বা স্থবিৰ হৈ আছিলে সেইবোৰ কাম ক্ষিপ্ৰ কৰাৰ সময় আহি পৰিছে। গতিকে আপোনাৰ প্ৰচেষ্টা আজি গুৰুত্বপূৰ্ণ হ'ব। আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলে সফলতাও অৰ্জন কৰিব পাৰিব। ঘনিষ্ঠ আত্মীয়ৰ লগত আপুনি আপোনাৰ পৰিকল্পনাবোৰ শ্বেয়াৰ কৰক। ইয়াৰ ফলত তেওঁলোকেও আপোনাক সহায় কৰিব আৰু আপোনাৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ দক্ষতাৰে অসুবিধাবোৰ সন্মুখীন হ'ব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত দক্ষতাও বৃদ্ধি পাব। পৰিয়ালৰ সুখ আৰু শান্তি আজি বজাই ৰাখিব পাৰিব আৰু আপুনি হয়তো আপোনাৰ সন্তানৰ পৰাও কিছু ভাল খবৰ পাব, যিয়ে আপোনালোকৰ পৰিয়ালত সুখী অনুভৱ কৰাব আৰু আনন্দৰো সৃষ্টি হ'ব। কেতিয়াবা আপুনি অনুভৱ কৰিব পাৰে যে পৰিস্থিতি আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ আছে। অৱশ্যে এয়া মাথো আপোনাৰ ভ্ৰমহে হ'ব। ধৈৰ্য আৰু সংযমেৰে মনটো শান্ত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব। আন কামত ব্যস্ত থকাৰ বাবে ব্যক্তিগত কামত বিশেষ গুৰুত্ব দিব নোৱাৰাৰ ফলত আজি আপোনাৰ মনত কিছু আৱেগৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনাৰ নিজৰ ব্যক্তিগত কামবোৰ আপোনাৰ পৰিয়ালৰ সদস্যৰ কাৰোবাৰ হতুৱাই যদি কৰে, তেনেহ'লে সেইবোৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। গতিকে আজি আপুনি আৱেগিক হোৱাটোৱে আপোনাৰ কাৰণে ভাল লক্ষণ নহয়। গতিকে আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক সমস্যাৰ সমাধান পাব। কোনো চিন্তা নকৰাকৈ আন কামত আপুনি মনোনিৱেশ কৰিব পাৰিব, কাৰণ আপোনালোকৰ কৰ্মচাৰীও আপোনালোকক আজি সহায় কৰিব। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰাৰ ফলত তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব। অফিচত চলি থকা সমস্যাৰ পৰা নিয়োজিত লোকসকলে আজি সকাহ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ কামবোৰতো কিছু ইতিবাচকতা দেখা পাব। ব্যৱসায়ত নতুন সুযোগ পোৱাৰ বাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন লাভজনক অৱস্থাত থাকিব আৰু আৰ্থিক উন্নতিও দেখা যাব। স্বামী স্ত্ৰীৰ মাজত লঘু ঠাট্টা মস্কৰাৰ ফলত সম্পৰ্কত আৰু অধিক মৰম লগা হৈ পৰিব আৰু পৰিয়ালতো আপোনালোকৰ সুখী অনুভৱ কৰাব। পৰিয়ালৰ সকলো সদস্যই আজি আনন্দৰে কটাবলৈ সক্ষম হ'ব। সেইবাবে ঘৰতে আজি আপুনি এক শুভ অনুষ্ঠানৰ আয়োজন কৰিলে আৰু অধিক ভাল প্ৰতিফলন দেখা পাব। পুৰণি বন্ধু বান্ধৱীক আজি লগ পালে অতীতৰ ঘটনাবোৰৰ কথা মনত পৰিব আৰু পৰিয়ালৰ সৈতে তেওঁলোকৰ লগত লগ কৰাওক। আপোনাৰ তেওঁলোকৰ সৈতে সম্পৰ্ক মজবুত হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে কিছু মানসিকভাৱে সকাহ অনুভৱ কৰিব, কাৰণ পুৰণি যিবোৰ সমস্যা আছিলে সেইবোৰ আজি সমাধান হ'বলৈ গৈ আছে। শাৰীৰিক আৰু মানসিকভাৱে সুখী হ'বলৈ হ'লে আপোনাৰ প্ৰিয় কামৰ বাবে কিছু সময় উলিয়াওক। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। বতৰ অনুসৰি আপোনাৰ খাদ্যাভ্যাস ৰাখক, জীৱনশৈলী ৰাখক, যোগাসন আৰু ধ্যানত গুৰুত্ব দিয়ক। ইয়াৰ ফলত দেখিব যে আপোনাৰ ব্যক্তিত্বতো ইতিবাচকতা দেখা পাইছে। স্বাস্থ্য আপোনালোকৰ ভাল হৈ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি যদি কোনো বিশেষ কামত আবদ্ধ হৈ পৰে, তেনেহ'লে আজি তাত সফলতা লাভ কৰাৰ সম্পূৰ্ণ আশা আছে। মাথো আপুনি নিজৰ সম্পূৰ্ণ নিষ্ঠাৰে কামবোৰ কৰি যাওক। আধ্যাত্মিকতা আৰু আপোনাৰ পচন্দৰ বস্তুৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু ইয়ে আপোনালোকৰ জীৱনত পৰিৱৰ্তন আনিবলৈ সহায় কৰিব। মাথো আপুনি সময়ৰ লগে লগে নিজৰ স্বভাৱত ইতিবাচক পৰিৱৰ্তন আনিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ সকলো প্ৰচেষ্টাও সফল হ'ব। পৰিয়ালৰ এজন অবিবাহিত সদস্যৰ বাবে এটা ভাল বিবাহ প্ৰস্তাৱ আহিব, যাৰ ফলত আপোনালোকৰ পৰিয়ালত আজি আনন্দৰো সৃষ্টি হ'ব। আপোনাৰ কথাকে আজি আনক প্ৰভাৱিত কৰিব। গতিকে আজি আপোনাৰ মানুহৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব। অত্যাধিক ব্যস্ততাৰ বাবে আজি আপোনাৰ ব্যক্তিগত কাম কিছুমান অসম্পূৰ্ণ হৈ থাকিব পাৰে। গতিকে সেইবোৰ আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা কৰি ল'বলৈ যত্ন কৰক। আৰু ভাই ভনীৰ সৈতে মতানৈক্যবোৰ আজি শান্ত আৰু সমাধান হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখিবলৈ সক্ষম হ'ব। আৰু আজি আপুনি নিজৰ স্বভাৱত খং নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় হ'ব, অন্যথা ডাঙৰ সিদ্ধান্তবোৰ ল'বলৈ আপুনি আজি সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু লগতে সম্পৰ্কও বেয়া হ'ব পাৰে।
গতিকে নিজকে শান্ত কৰি ৰাখি আপুনি সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব, অন্যথা লোকচান হোৱাৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। বৰ্তমান ব্যৱসায়ৰ পৰিস্থিতি যিদৰে চলি আছে তাত সন্তুষ্ট হোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ আজি বেছি প্ৰচেষ্টা কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। আৰু অংশীদাৰিত্ব ব্যৱসায়তো ভাল সফলতা লাভ কৰিব পাৰিব, গতিকে অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰু বাকী থকা ধন আজি লাভ কৰাৰ পিছত আপোনালোকৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব, গতিকে যিসকলৰ পৰা আপুনি টকা পাব লগা আছে তেওঁলোকৰ লগত আজি প্ৰচেষ্টা অব্যাহত ৰাখক, দেখিব যে আপুনি এই ক্ষেত্ৰতো আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। নিয়োজিত লোকসকলে হয়তো আজি ক'ৰবাত কামৰ লগত জড়িত বাহিৰলৈ ওলাই যাব লগাও হ'ব পাৰে আৰু অত্যাধিক সময়ো কাম কৰিব লগা হ'ব পাৰে, আৰু এইবোৰ তেওঁলোকে নিজৰ কামবোৰ কৰিবলৈ কোনো ধৰণৰ সকাহ পোৱাও কোনো ধৰণৰ লক্ষণ দেখা নাই। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ নতুন যোগাযোগৰ সম্ভাৱনা আছে, যিটো আপোনাৰ ভৱিষ্যতৰ বাবে লাভজনক হ'ব, গতিকে যোগাযোগবোৰ ভালদৰে ৰাখিবলৈ বা ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব। আপোনাৰ পত্নীৰ অনুভৱক আজি সন্মান কৰি চলক, ইয়ে আপোনালোকক মানসিকভাৱে শান্তি দিব, কাৰণ আপোনাৰ পত্নীৰ সন্মানৰ কথা আপুনি যদি ভাবে তেনেহ'লে আপোনাৰ পত্নীও আপোনাক বহু পৰিমাণে সহায় কৰিব আৰু ঘৰতো এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। বিবাহযোগ্য লোকৰ বাবে আজি এক ভাল প্ৰস্তাৱৰ সম্ভাৱনা আছে, ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশে গঢ় লৈ উঠিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিয়মিতভাৱে তেওঁলোকৰ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিলে তেওঁলোকৰ বাবে ভাল হয়। এই ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব, অন্যথা আপোনালোকৰ স্বাস্থ্য তৎক্ষণাতে অৱনতি ঘটিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক, বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু প্ৰত্যেক দিনাখনেই আপোনালোকে যোগাসন আৰু ধ্যানত গুৰুত্ব দিব, ই আপোনালোকক শাৰীৰিকভাৱে সুস্থ কৰি ৰখাত সক্ষম কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ সামাজিক কাম কাজত অংশগ্ৰহণ কৰিলে আপোনাৰ যোগাযোগৰ বৃত্ত বিস্তাৰিত হ'ব আৰু লগতে আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। ক'ৰবাৰ পৰা আশা কৰা ধনৰ বাবে আপোনাৰ আৰ্থিক অৱস্থাৰো আজি উন্নত হ'ব, যাৰ ফলত আপোনাৰ আজি বহু ধৰণৰ কামত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি আজি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব। গতিকে আপোনাৰ দক্ষতা বিকাশ কৰিবলৈ এইটোৱে আপোনাৰ ভাল সময়। আপুনি কামবোৰ বুদ্ধিমত্তাৰে কৰিলে অতি সোনকালে সম্পূৰ্ণ কৰাটো সক্ষম হ'ব। মনটো আজি শান্ত কৰি ৰাখিলে আপুনি বহু কামতে আজি ইতিবাচকতা দেখা পাব। গতিকে শান্ত কৰিবলৈ হ'লে আপুনি নিজে অকলে প্ৰকৃতিৰ সংগত কিছু সময় কটাওক অথবা আধ্যাত্মিক স্থানত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিব আৰু আপুনি আপোনাৰ জ্ঞানেৰে সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব। গতিকে কোনো ধৰণৰ প্ৰতিকূল পৰিস্থিতিৰে আপুনি ভয় নকৰিব, আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখিব যে আপুনি সকলো সমস্যা নিজেই সমাধান কৰিব পাৰিব। নেতিবাচক কথাবোৰক একেবাৰে আওকাণ কৰি চলিব আৰু প্ৰয়োজন সাপেক্ষে আপুনি নেতিবাচক প্ৰৱণতা থকা ব্যক্তিকো আপুনি চিনাকি কৰি তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিব। এনে কৰিলে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আপুনি হয়তো আজি কোনো ঘনিষ্ঠ আত্মীয়ৰ কোনো কামৰ বাবে চিন্তিত হ'ব পাৰে, গতিকে তেওঁলোকক আপুনি পৰ্যাপ্ত পৰিমাণে সহায় কৰিবলৈ যত্ন কৰিব, কিন্তু সমস্যাবোৰ ধৈৰ্যৰে সমাধান কৰাৰ বেছি যত্ন কৰিব। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আজি অলপ সাৱধান হ'ব, কাৰণ কোনোবাই আপোনাক আজি প্ৰতাৰণাও কৰিব পাৰে, গতিকে অন্ধভাৱে কাকো আজি বিশ্বাস নকৰিব আৰু বিত্তীয় লেনদেনৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। আপোনাৰ ব্যৱসায়িক সামগ্ৰীৰ মান উন্নত কৰিলে আজি আপোনাৰ লাভৰ স্থান শক্তিশালী হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা যাব। আপোনাৰ কৰ্মক্ষেত্ৰত সকলো কাম আপোনাৰ তত্ত্বাৱধানতে সম্পন্ন কৰক। নতুন অৰ্ডাৰ পোৱাৰ আজি পূৰ্ণ সম্ভাৱনা থাকিব, গতিকে সেই চুক্তিবোৰ ভালদৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব লাগিব, তাৰ ফলতহে আপোনাৰ ব্যৱসায়িক উন্নতি দেখা পাব। নিয়োজিত লোকসকলৰ কামৰ লগত জড়িত হৈ আজি যাত্ৰা কৰিব লগাও হ'ব পাৰে, কিন্তু নিজৰ কাম প্ৰথমতে সম্পূৰ্ণ কৰিহে বেলেগ কামত মনোযোগ দিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হৈ থাকিব আৰু বিবাহিত সম্পৰ্কতো ঘনিষ্ঠতা দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি এক সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। ইজনে সিজনৰ সহায় কৰিলে আজি আপোনালোকৰ পৰিয়ালত আৰু অধিক ভাল প্ৰতিফলন দেখা পাব। প্ৰেমৰ সম্পৰ্কেও আজি আপোনালোকৰ পাৰিবাৰিক অনুমোদন লাভ কৰিব। সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাসো বৃদ্ধি পোৱাৰ ফলত আপোনালোকে আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু আপোনালোকে এজন ভাল
সংগী নিৰ্বাচন কৰাৰো অনুভৱ কৰিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে। নিয়মীয়াকৈ পৰীক্ষা কৰাটো নিশ্চিত কৰিব। স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব আৰু প্ৰয়োজন সাপেক্ষে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তুবোৰ সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা সন্মুখীন হোৱা স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ পোৱাৰ পিছত মানসিক শান্তি আৰু শক্তিৰ প্ৰচুৰতা অনুভৱ কৰিব, যিয়ে আপোনালোকৰ কাম কৰাৰ ক্ষমতা আৰু অধিক বৃদ্ধি কৰিব। অভিজ্ঞ লোকৰ পৰাও আপোনালোকে সঠিক পথ প্ৰদৰ্শন পাব আৰু আপোনাৰ সফলতাৰ এটা পথ মুকলি হ'বলৈও গৈ আছে। গতিকে আপোনাৰ কিছু চিন্তাও আজি আঁতৰি যাব আৰু আপোনাৰ কষ্টৰ ফলাফল ভাল পৰিমাণে লাভ কৰিব। গতিকে আজি আপুনি শান্তিৰে আৰু সুখেৰে কটাবলৈ সক্ষম হ'ব। আপোনাৰ ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু যোগাযোগৰ সৈতে আপোনাৰ সম্পৰ্কত দূৰত্ব আহিব নিদিব, কাৰণ তেওঁলোকৰ সৈতে সম্পৰ্ক বেয়া কৰিলে আপোনালোকৰ বহু ক্ষেত্ৰত বাধা আহিব পাৰে। গতিকে তেওঁলোকৰ সৈতে ভালদৰে সম্পৰ্ক ৰক্ষা কৰিবলৈ যত্ন কৰিব। বন্ধু এজনক তেওঁৰ সমস্যা সমাধানত আজি সহায় কৰিব লগাও হ'ব পাৰে। গতিকে আপোনাৰ সামৰ্থ্য অনুসৰি সহায় কৰিবলৈ যত্ন কৰিব, যাতে আপোনাৰো কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আজি আপোনাৰ কৰ্ম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো কঠিন হ'ব পাৰে। কোনো বিবাদৰ সম্ভাৱনাও থাকিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনাৰ মাধ্যমেৰে সমস্যাবোৰ অৱগত কৰিব আৰু তেওঁলোকৰ পৰাও আপোনালোকে উচিত সহযোগিতা পাবৰ কাৰণে তেওঁলোকক ক'ব আৰু তেওঁলোকেও আপোনালোকক সমস্যাবোৰ বুজি পাই আপোনালোকক উচিত সমাধান আৰু সহায় আগবঢ়াব। ব্যৱসায়িক কাম কাজত অলপ আজি লেহেমীয়া হ'ব পাৰে। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত অলপ কঠোৰ পৰিশ্ৰম কৰাটো গুৰুত্বপূৰ্ণ হ'ব। বৰ্তমান পৰিস্থিতিত আপুনি ধৈৰ্য ধৰিলে আপোনাৰ কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন কৰিব লগাও নহয়। গতিকে কামৰ পদ্ধতিত আপুনি অলপ পৰিৱৰ্তন কৰি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি আনিবলৈ যত্ন কৰক। বজাৰ সম্পৰ্কীয় কামত আন কামতো গুৰুত্ব দিব লাগিব। বৰ্তমান সময়ত আপোনাৰ প্ৰতিযোগিতাৰ সন্মুখীন কৰিব লগা হ'ব পাৰে। গতিকে কৰ্মচাৰীসকলৰ সৈতে আপুনি প্ৰস্তুতি চলোৱাটো ভাল হ'ব। নিয়োজিত লোকসকলৰ বৰ্তমানৰ পৰিস্থিতি আগৰ তুলনাৰ পৰা অলপ বেছি কাম কৰিব লগা হ'ব পাৰে আৰু আপোনাৰ ফালৰ পৰা আপুনি সম্পূৰ্ণ প্ৰচেষ্টা কৰি যাওক। কোনো ধৰণৰ মানসিক চাপ নল'ব। অতি সোনকালে আপোনালোকে সকাহ অনুভৱ কৰিব। আপোনাৰ ব্যস্ততাৰ বাবে আজি আপোনাৰ পত্নীয়ে আপোনাক পৰিয়ালৰ যত্ন লোৱাত সম্পূৰ্ণৰূপে সহায় কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব আৰু পৰিয়ালেও আপোনালোকৰ আজি মিলাপ্ৰীতি দেখি আপ্লুত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি শালীনতা অটুট ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ উদ্ভৱ নহয়। এই সময়ত আপুনি বাহিৰৰ নেতিবাচক পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখক আৰু লগতে সুষম খাদ্য খাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ দিনটো সুখী হ'ব। বন্ধু বান্ধৱীৰ সৈতে আপুনি হাঁহি ধেমালি আৰু মজা কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও সকাহ অনুভৱ কৰিব। যদি আপুনি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰিকল্পনা কৰিছে তেনেহ'লে তৎক্ষণাত সম্পূৰ্ণ কৰাৰ যত্ন কৰক। এই ক্ষেত্ৰত আপোনাৰ উপকাৰী পৰিস্থিতিৰো সৃষ্টি হৈ আছে। আজি আপোনাৰ বাকী থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব। কিন্তু আপোনাৰ কথাবোৰ আজি স্পষ্টকৈ প্ৰকাশ কৰিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকক বহু পৰিমাণে সহায় কৰিব। মনৰ ভিতৰতে যদি কথাবোৰ ৰাখি থয় তেনেহ'লে আপোনাৰ সমস্যাবিলাক কোনো গম নাপাব। সেইবাবে মনৰ কথাবোৰ প্ৰকাশ কৰিলে আপোনাক আনেও আজি সহায় কৰিব। এই সময়ত আপুনি বহু ধৰণৰ কামত মনোযোগ দিব লগা হ'ব পাৰে। ব্যক্তিগত কামৰ বোজাও থাকিব আৰু পৰিয়ালৰ এজন বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈও চিন্তিত হ'ব পাৰে। গতিকে এই সময়ত আপুনি তেওঁলোকক সঠিক যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু এই ক্ষেত্ৰত আপোনাৰ কিছু বেমেজালি লাগিব পাৰে। কিন্তু এটা কাম কৰিব, প্ৰথমতে আপুনি পৰিয়ালৰ সদস্যৰ হতুৱাই আপোনাৰ বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ তেওঁলোকৰ দায়িত্ব অৰ্পণ কৰিব। তাৰপিছত আপোনাৰ ব্যক্তিগত কামত যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰৰ কামবোৰ কৰি আপুনি পুনৰ আপোনাৰ পৰিয়ালত আজি মনোযোগ দিয়াটো ভাল হ'ব। ইয়াৰ ফলত আপুনি দুয়োটা ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব।
টকাৰ বিষয়ত আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ ব্যৱসায়িক ক্ষেত্ৰত আজি যদি টকাৰ ক্ষেত্ৰত লেনদেন কৰে তেনেহ'লে আপুনি অলপ সাৱধান হ'ব লাগিব, অন্যথা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ত আজি মন্দাৱস্থাৰ প্ৰভাৱত পৰিব, কিন্তু ব্যৱস্থাটো আপুনি কিছু সলনি কৰিব লগাও হ'ব পাৰে। অৱশ্যে ব্যৱসায়ৰ প্ৰতি আপোনাৰ দৃষ্টিভংগীয়ে আপোনাক অগ্ৰগতিৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি প্ৰমাণিত হ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হৈ আপুনি আগবাঢ়িবলৈ যত্ন কৰিব। এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে যদি ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে পৰিকল্পনাবোৰ বনায় তেনেহ'লে অতি সোনকালে ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি বিষয়ৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব, কাৰণ আজি আপোনাৰ কৰ্মচাপ বৃদ্ধি পাব। গতিকে অলপ ধৈৰ্য ধৰিব লাগিব, খং নিয়ন্ত্ৰণ কৰি আপুনি কামবোৰ সুচাৰুৰূপে কৰি যাওক। ইয়ে আপোনালোকক উন্নতি কৰাব আৰু অতি সোনকালে আপোনালোকে পদোন্নতিৰো আশা কৰা যায়। আজি আপোনাৰ ঘৰলৈ বন্ধু বা আত্মীয়ৰ অহাৰ সম্ভাৱনা আছে, যাৰ বাবে সকলোৱে আজি সুখী আৰু সন্তুষ্ট হ'ব। কিন্তু আপুনি আজি বিপৰীত লিংগৰ যিকোনো বন্ধুৰ পৰা উপযুক্ত দূৰত্ব বজাই ৰাখিবলৈ আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে, অন্যথা সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। পৰিয়ালত আজি এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব, যাৰ ফলত আপুনি আজি সুখদায়ক সময় কটাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ মতবিৰোধ হ'ব পাৰে, কিন্তু সময় থাকোঁতে আপোনালোকে এইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব আৰু সংগীক আপোনালোকে অলপ গুৰুত্ব দিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ কথা বতৰাবোৰো আপুনি গুৰুত্ব সহকাৰে লৈ আগবাঢ়িলে আপোনালোকৰ মাজত মধুৰতা অক্ষুণ্ণ থাকিব। বৰ্তমানৰ বাহিৰৰ পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ কিছুমান সংক্ৰমণ বা এলাৰ্জিৰ সম্ভাৱনা থাকিব। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি যত্ন লওক, ইয়ে আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন কাম কাজ আৰু অভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিবৰ বাবে যত্ন কৰক, যাৰ বাবে আপোনাৰ ব্যক্তিত্ব আচৰিত ধৰণে উন্নতি হ'ব। সেইবাবে আপোনাৰ আজি কাম কাজবোৰ ভালদৰে আৰু নিয়াৰিকৈ কৰিবলৈ যত্ন কৰিব। সন্তানৰ শিক্ষা বা ভৱিষ্যত আদিৰ লগত জড়িত যিকোনো ডাঙৰ সিদ্ধান্ত আজি ল'ব লগা হ'ব পাৰে, আৰু এই সিদ্ধান্তবোৰ আপুনি সন্তানৰ ওপৰত এৰি দিয়ক, কাৰণ তেওঁলোকে কি বিষয়ত পঢ়িবলৈ ভাল পায় তেওঁলোকৰ ওপৰত এৰি দিলে তেওঁলোকেও সিদ্ধান্ত গ্ৰহণ কৰিলে তেওঁলোকৰ বাবে অধিক ভাল হ'ব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সৈতে আগবাঢ়ি যাওক, বন্ধু বান্ধৱী আৰু আত্মীয়ৰ পৰাও সমৰ্থন লাভ কৰিব। গতিকে কোনো ধৰণৰ প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি মন বেয়া নকৰিব, আপুনি কেৱল মাত্ৰ আগবাঢ়ি যাবলৈ যত্ন কৰক। যদি আপুনি সম্পত্তি বা যিকোনো পলিচিত ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আকৌ এবাৰ ভাবি চাবলৈ প্ৰয়োজনীয়তা থাকিব, কাৰণ এই সময়ত আপুনি বিনিয়োগৰ ক্ষেত্ৰত যদি আগবাঢ়ে তেনেহ'লে লোকচান হোৱাৰ সম্ভাৱনা অধিক। বৰ্তমান সময়খিনি আপুনি নিজৰ সামৰ্থ্যৰে সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপুনি যিখিনি কাম কৰিব সেইবোৰত আপুনি নিজৰ ক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। সেইবাবে এলাহ ত্যাগ কৰি আপোনাৰ কৰ্মমুখী হ'বলৈ যত্ন কৰক। আৰু কোনোবা বন্ধু বান্ধৱী বা ঘনিষ্ঠ ব্যক্তিৰ প্ৰৰোচনাত পৰি আপুনি কোনো ধৰণৰ ভুল সিদ্ধান্ত গ্ৰহণ নকৰিব। কাৰোবাৰ পৰামৰ্শ পালে লগে লগে ৰূপায়ণ কৰাৰ পৰিৱৰ্তে পৰামৰ্শবোৰ ভালদৰে বিবেচনা কৰি আগবাঢ়িলে কোনো ধৰণৰ আপোনালোকৰ বাধা নাথাকিব। ব্যৱসায়িক বা কাৰ্যালয়ৰ বিষয়ত কৰ্মচাৰীৰ সৈতে আপোনাৰ সম্পৰ্কত তিক্ততা আহিব নিদিব, কাৰণ সৰু সৰু অসাৱধানতাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত বিশৃংখলৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে ব্যৱসায়িক ক্ষেত্ৰতে হওক বা নিয়োজিত লোকসকলে হওক, তেওঁলোকে তেওঁলোকৰ কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। আপোনালোকে সঠিক শৃংখলা বজাই ৰাখিলে আপোনালোকৰ কৰ্মস্থলীত আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত আপোনাৰ যোগাযোগৰ উৎসসমূহ শক্তিশালী কৰাত মনোযোগ দিয়ক, কাৰণ তেওঁলোকৰ পৰা আপুনি চুক্তি আদি পোৱাৰ সম্ভাৱনা অধিক, যাৰ ফলত আপোনালোকৰ ব্যৱসায়ত নতুন নতুন পথৰো মুকলি হ'ব। কামৰ লেহেমীয়া গতিৰ ফলত পাৰিবাৰিক জীৱনত প্ৰভাৱ পৰিব পাৰে, কিন্তু আপোনাৰ পত্নীৰ সমৰ্থনে আপোনাৰ আত্মবিশ্বাস বজাই ৰাখিবলৈ সহায় কৰিব। সেইবাবে পৰিয়ালৰ সৈতেও আপুনি অলপ সময় হ'লেও কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত থকা ব্যক্তিসকলৰ আজি তেওঁলোকৰ প্ৰেমৰ সংগীৰ পৰাও বহু ধৰণৰ সহায় লাভ কৰিব, আৰু ইয়ে তেওঁলোকৰ মানসিকভাৱে সকাহ অনুভৱ কৰাব। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য উঠা নমা হ'ব পাৰে, কিন্তু অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব।
সুস্থ হৈ থাকিবলৈ হ'লে আপোনালোকে যোগাসন আৰু ব্যায়ামতো সমানে গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ কষ্ট অনুযায়ী ভাল ফলাফল পাব। কিছুদিনৰ পৰা যি বাধা চলি আহিছিলে সেয়া আঁতৰাই পেলোৱা আপোনাৰ বাবে আজি সহজ হ'ব আৰু আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকৰ বাবে আজি পৰিস্থিতি ভাল হৈ আছে। তেওঁলোকে কিছু ভাল খবৰ পাব আৰু তেওঁলোকে পৰিকল্পনা অনুযায়ী তেওঁলোকে আগবাঢ়িবলৈ সক্ষম হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত বা যিকোনো কাম কৰাৰ সময়ত আপোনাৰ সঠিক তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। অন্যথা আপুনি যদি সকলো তথ্য গ্ৰহণ নকৰি আগবাঢ়ে তেনেহ'লে কিবা লোকচান হোৱাৰ সম্ভাৱনা অধিক থাকিব আৰু খৰখেদা কৰিলেও আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে প্ৰকৃতিৰ সংযমতা আৰু শান্তিৰ ভাৱ ৰাখি আগবাঢ়ি যাওক। আপুনি প্ৰতিটো ক্ষেত্ৰতে সুফল লাভ কৰিব। নিজৰ আৱেগ নিয়ন্ত্ৰণত আজি ৰাখিবলৈ যত্ন কৰক, অন্যথা বেছি আৱেগিক হ'লে আপোনাৰ নিজৰে ক্ষতি হ'ব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত লোকৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হ'ব আৰু ডাঙৰ অৰ্ডাৰ পোৱাৰো আজি সম্ভাৱনা থাকিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি অধিক মনোযোগ দিয়ক আৰু অৰ্ডাৰ আদি পোৱাৰ পিছত চুক্তি আদিৰ ক্ষেত্ৰত আপুনি অলপ কাগজ পত্ৰত ভালদৰে মনোযোগ দিব, কাৰণ কিবা ভুল হ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আজি আপোনাৰ ব্যৱসায়িক কাম কাজবোৰ সৰ্বোচ্চ মনোযোগ দিয়ক আৰু কৰ্মচাৰীসকলকো আপুনি ভালদৰে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰত আপুনি বিশেষ অৱদান আগবঢ়াওক যাতে তেওঁলোকে আপোনাৰ প্ৰতি কৃতজ্ঞ হৈ থাকে। নিয়োজিত লোকসকলে নিজৰ ফাইল আৰু নথিপত্ৰবোৰ সুৰক্ষিত স্থানত ৰাখিবলৈ যত্ন কৰিব লাগিব, কাৰণ সেইবোৰ হেৰুৱালে আপোনালোকৰ নিজৰ বিপদ হ'ব পাৰে। পৰিয়ালৰ সৈতে আজি মনোৰঞ্জনমূলক অনুষ্ঠানত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ মাজত সম্পৰ্ক আৰু অধিক ঘনিষ্ঠপূৰ্ণ হৈ উঠিব আৰু ঘৰতে আজি আপোনালোকে কিবা আয়োজন কৰিলে ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত আপুনি আজি ভাগ্যৱান হ'ব আৰু সম্পৰ্কটো আপোনালোকে মধুৰতা দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে কটোৱা প্ৰতিটো মুহূৰ্তই আপোনালোকৰ বাবে এক চিৰস্মৰণীয় হৈ ৰ'ব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তা বৃদ্ধি পাব পাৰে, কিন্তু তেওঁলোকৰ যত্ন লোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব। তেওঁলোকক সঠিক চিকিৎসা গ্ৰহণ কৰালে তেওঁলোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব। আজি আপুনি নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ সুসংগঠিত হৈ থাকিব লাগিব। অতি ভিৰ কৰা ঠাই বা প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিব আৰু নিজৰ স্বাস্থ্যৰ যত্ন লওক। দৈনিক যোগাসন আৰু ব্যায়াম কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয় আপোনাৰ ঘৰলৈ আহিব আৰু তেওঁলোকৰ লগত কথা পাতিলে আপোনাৰ আজি বহু সমস্যাৰ সমাধান পাব। গতিকে তেওঁলোকৰ সৈতে আপোনাৰ যিবোৰ মনৰ ভাৱ আছে সেইবোৰ প্ৰকাশ কৰিবলৈ যত্ন কৰক। আপুনি দেখিব যে বহু ক্ষেত্ৰতে আপুনি উচিত সমাধান আৰু পথ পাইছে। সম্পত্তিৰ লেনদেনৰ সন্দৰ্ভত আজি কিছু পৰিকল্পনা হ'ব আৰু ঘৰত ইয়াৰ ফলত আপোনালোকৰ এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। আপোনাৰ আজি কিছুমান বিশেষ প্ৰতিভা মানুহৰ দৃষ্টিত আহিব আৰু এই সময়ত আপুনি উৎসাহেৰে ভৰা অনুভৱ কৰিব আৰু আপোনাৰ প্ৰতিভা দেখি মানুহ আজি আপ্লুত হ'ব আৰু আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। ইয়ে আপোনালোকৰ সন্মান বৃদ্ধি কৰিব আৰু আপোনাৰ অন্য ক্ষেত্ৰতো সফলতা অৰ্জন কৰাব। আপোনাৰ কথাৰ প্ৰভাৱ আজি আনৰ ওপৰতো পৰিব, গতিকে কথা বতৰাবোৰ পাতোতে আপোনালোকে কোমলতা বজাই ৰাখিব। মনত ৰাখিব যে আজি অতিমাত্ৰা চিন্তা কৰিলে আপুনি কিছুমান সুযোগ হেৰুৱাব পাৰে। গতিকে চিন্তা নকৰি আপুনি যিবোৰ কামত মনোনিৱেশ কৰিব সেইবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব। ছ'চিয়েল মিডিয়া আৰু অসাৰ কথাৰ লগত জড়িত হৈ আপুনি কোনো ধৰণৰ বেয়া সিদ্ধান্ত বা ভুল সিদ্ধান্ত গ্ৰহণ নকৰিব। নিজকে সুসংগঠিত কৰি ৰাখিব আৰু অসাৰ কাম কাজৰ পৰা একেবাৰে মনোযোগ আঁতৰাই ৰাখিব। ছাত্ৰ ছাত্ৰীসকলে আজি কোনো ধৰণে পঢ়া শুনাৰ লগত আপোচ কৰিব নালাগে। তেওঁলোকৰ যিকোনো ধৰণৰ বিষয়ত যদি কিবা সমস্যাৰ সৃষ্টি হৈছে তেওঁলোকে শিক্ষকৰ পৰা সহায় ল'লে অতি সোনকালে তেওঁলোকৰ এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। আজি আপুনি কাকো অন্ধভাৱে বিশ্বাস নকৰিব, অন্যথা তেওঁলোকে আপোনাক আজি প্ৰতাৰিত কৰাৰ সম্ভাৱনা অধিক থাকিব। বৰ্তমান আপুনি আশা কৰা ধৰণে ব্যৱসায়ত কোনো লাভ কৰিব নোৱাৰিব, সেইবাবে আপুনি আজি কিছুমান বাধাও পাব পাৰে। কিন্তু এই সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত
উৎপাদনৰ লগতে বিপণনৰ ওপৰতো গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ হ'ব আৰু কোনো ধৰণৰ লাভৰ চিন্তা নকৰিব, মানসিক চাপ বৃদ্ধি নকৰিব, ধৈৰ্য বজাই ৰাখক। কেনেদৰে আপুনি পৰিস্থিতিবোৰ অনুকূল কৰিব পাৰে তাৰ প্ৰতি যত্ন লওক। অতি সোনকালে আপোনালোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত কামত কৰ্মৰত লোকসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু কষ্ট কৰি যাওক, আপুনি অতি সোনকালে সকাহ অনুভৱ কৰিব। আপোনাৰ পত্নীৰ অনুভৱক আজি সন্মান কৰি চলক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আজি সুসংগঠিত হৈ থাকিব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম ল'বলৈ যত্ন কৰক আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক। দেখিব যে এনেই আপোনালোকৰ পৰিয়ালত খুব সুন্দৰ পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত স্পষ্টতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব, নহ'লে কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'লে আপোনালোকৰ সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে বিশ্বাস ৰাখক আৰু কোনো ধৰণৰ যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতি মনোযোগ দিব। গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাবোৰ আজি আপোনালোকৰ স্থায়ী হ'ব পাৰে। যিমান পাৰে তৰল পদাৰ্থ সেৱন কৰক আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বাবে ভাল বিবাহৰ প্ৰস্তাৱ আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি আনন্দৰ সৃষ্টি হ'ব। বিশেষ ব্যক্তি বা ৰাজনৈতিক ব্যক্তিক লগ পোৱাৰ আজি সুযোগ পালে লগে লগে ধৰি আপোনাৰ কামবোৰ কৰি ল'ব। আজি তেওঁলোকৰ সৈতে মিলিত হোৱাটোৱে আপোনাক লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিব। পৰিয়ালৰ সৈতে কোনোবা পৰ্যটনস্থলী ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিলে আজি আপোনালোকৰ পৰিয়ালত ভাল প্ৰতিফলন দেখা পাব। আজি আপুনি অলপ বুদ্ধিমত্তা ব্যৱহাৰ কৰিব লগা হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ তথ্য আৱেগৰ প্ৰভাৱত অচিনাকি মানুহৰ লগত শ্বেয়াৰ নকৰিব, নহ'লে আপোনাৰ কোনো ঘনিষ্ঠ আত্মীয়ই আপোনাক বিশ্বাসঘাতকতাও কৰিব পাৰে। পৰিয়ালৰ বাবেও আজি কিছু সময় ওলোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আনক বেছি বিশ্বাস কৰাটো আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। ব্যৱসায়িক কাৰ্যকলাপ এতিয়াৰ বাবে স্বাভাৱিক হৈ থাকিব। যদি আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত কিছু কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে আজি তাৰ বাবে এটা ভাল দিন। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰখন আজি সম্প্ৰসাৰিত কৰিবলৈও যত্ন কৰক। যদি কিছু সমস্যা অনুভৱ কৰিছে, তেনেহ'লে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'লে আপোনাৰ এই সমস্যাবোৰ সমাধান পাব। ৰাজহুৱা স্থানত কৰ্মৰত ব্যক্তিসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে তেওঁলোকে আজি ধৈৰ্য আৰু সংযমতা বজাই ৰাখি তেওঁলোকে ৰাজহুৱা স্থানত ভালদৰে ব্যৱহাৰ পাতি কৰিবলৈ যত্ন কৰিব লাগিব, অন্যথা তেওঁলোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। কিছু ভুল বুজাবুজিৰ বাবে আজি স্বামী স্ত্ৰীৰ মাজত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ মাজতে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে ইয়াৰ উচিত সমাধান বিচাৰি পাব। আৰু প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সন্মান থাকিলে আজি অধিক ঘনিষ্ঠতা দেখা পাব। সেইবাবে প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সৎ হওক আৰু ইজনে সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক। আজি আপোনাৰ শক্তিৰ বাহিৰত বা আপোনাৰ ক্ষমতাৰ বাহিৰত কাম কৰিবলৈ নাযাব, অন্যথা আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব। ডিঙি আৰু পেশীৰ বিষয়ে আজি আপোনাক আমনি কৰিব পাৰে। গতিকে আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰক আৰু সময়মতে আপুনি জিৰণি ল'বলৈ যত্ন কৰক। স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'লে আজি আপুনি সুফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সামাজিক কাম কাজবোৰ বৃদ্ধি পাব আৰু আপুনি মানুহৰ লগত মত বিনিময়তো কিছু উন্নতি দেখা পাব। লক্ষ্যত উপনীত হ'বলৈ আপোনাৰ ভাল সময়। গতিকে আপোনাৰ প্ৰচেষ্টাবোৰ আজি ফলপ্ৰসূ হ'ব। আপোনাৰ সামৰ্থ্য অনুসৰি মানুহৰ বাবে আজি কাম কৰিবলৈ যত্ন কৰক, অন্যথা আপোনাৰ সামৰ্থ্যৰ বাহিৰত কাম কৰিব গ'লে নিজৰ বিপদ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কৃতিত্বৰ বিষয়েও আজি আলোচনা হ'ব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব আৰু ইয়ে আপোনালোকৰ ইতিবাচকতাও সৃষ্টি কৰিব। আপোনাৰ বিৰোধীসকল আজি সক্ৰিয় হ'ব। গতিকে তেওঁলোকৰ কাৰ্যকলাপক আপুনি আওকাণ নকৰিব। প্ৰতিটো ক্ষেত্ৰতে আপুনি সতৰ্ক হৈ থাকিলে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে বা আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। আৰ্থিক বিষয়ত আজি কিছু জটিলতাৰ সমস্যা আহিব, কিন্তু আপুনি নিৰ্ভয়ে প্ৰতিটো অসুবিধাৰ সন্মুখীন হ'ব পাৰিব আৰু ইয়াৰ সমাধানো আপুনি বিচাৰি পাব আৰু প্ৰয়োজন সাপেক্ষে আপুনি খৰচবোৰ কৰিবলৈ যত্ন কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰ সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনা সম্পূৰ্ণ কৰাৰ বাবে এইটো এটা ভাল সময়। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক সক্ৰিয় হ'বলৈ যত্ন কৰক।
আপোনাৰ আৰ্থিক অৱস্থাও এই সময়ত শক্তিশালী হ'ব। গতিকে আপোনাৰ যিবোৰ পাব লগা ধন আছে সেইবোৰ আজি উদ্ধাৰ কৰিবলৈ আপুনি গুৰুত্ব দিয়ক। আপুনি এই ক্ষেত্ৰতো সফল হ'ব। কিন্তু ব্যৱসায়ৰ সকলো সিদ্ধান্তবোৰ নিজে ল'বলৈ যত্ন কৰক, কাকো হস্তক্ষেপ কৰিব নিদিব। ইয়াৰ ফলত আপোনাৰ কাম অধিক উন্নতি দেখা যাব। ঘৰৰ কোনোবা এটা বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত লঘু তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। কেৱল পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আকৌ পুনৰ মধুৰতা সৃষ্টি হ'ব। অসাৰ প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট কৰাটো আপোনালোকৰ বাবে উচিত নহয়। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ আজি আবদ্ধ হৈ পৰিব পাৰে। নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিব লাগিব। পৰিৱৰ্তিত বতৰৰ ফলত স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতিও সতৰ্ক হওক আৰু ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক। ই আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহই আপোনাৰ বাবে ভাল কিবা এটা লৈ আহিছে। গতিকে আপুনি কামবোৰ আজি কৰোঁতে অলপ সক্ৰিয়তাৰে কৰিবলৈ যত্ন কৰক আৰু সকলো ক্ষেত্ৰতে গুৰুত্ব দিয়ক। অসাৰ কথা বতৰাত আজি একেবাৰে সময় নষ্ট নকৰিব। নিজৰ কামতে কেৱল মনোনিৱেশ কৰক। ইয়াৰ ফলত আপুনি কামবোৰত আজি সুফল পাব। এই সময়ত আপুনি যি কঠোৰ পৰিশ্ৰম কৰি আছে তাৰ ফল আপুনি বহু ভাল ফলাফল লাভ কৰিব। এইটোৱে নিজকে বুজি পোৱাৰ সময়। গতিকে কোনো ধৰণৰ অন্য দিশত আপুনি ধাৱমান নহ'ব। ইয়াৰ দ্বাৰা আপুনি যিকোনো সমস্যা সহজে সমাধান কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পোৱাৰ লগে লগে আপোনাৰ সিদ্ধান্তবোৰো সঠিকভাৱে ল'বলৈ সক্ষম হ'ব। সিদ্ধান্তবোৰ লোৱাত ইমান সময় খৰচ নকৰিব যাতে হাতৰ পৰা সুযোগবোৰ ওলাই যায়। গতিকে সময় সাপেক্ষে আপুনি কামবোৰ কৰিবলৈ যত্ন কৰিব। ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ বাবে কিছু ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে আপুনি মিলামিশি কৰিবলৈ হ'লে অলপ সতৰ্ক হ'ব আৰু এটা বিষয়ৰ সন্দৰ্ভত আপোনাৰ মাতৃৰ ফালৰ পৰা মানুহৰ লগত কিছু ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে। গতিকে কথাবোৰ কওঁতে আপুনি স্পষ্টভাৱে ক'বলৈ যত্ন কৰক আৰু আনক অতি সোনকালে বিশ্বাস নকৰিব। কোনো বিবাদৰ পৰা আপুনি আজি আঁতৰি থকাটোৱে ভাল হ'ব, কাৰণ বিবাদত যদি আপুনি জড়িত হৈ পৰে তেনেহ'লে আপোনাৰ নিজৰে লোকচান হোৱাৰ সম্ভাৱনা অধিক। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি নতুন সুযোগ পাব আৰু ইয়াৰ ফলত আপোনাৰ অগ্ৰগতিৰো সম্ভাৱনা থাকিব। ব্যৱসায়িক বিষয়ত আপুনি যি পৰিকল্পনা কৰিছে সেইবোৰে বহুত ভাল ফলাফল দিব। গতিকে নিজৰ যি পৰিকল্পনা আছে সেইবোৰতে গুৰুত্ব আৰোপ কৰক আৰু কৰ্মচাৰীৰ সৈতে আপুনি একেলগে মিলিত হৈ আপোনাৰ ব্যৱসায়িক উন্নতিৰ দিশত চিন্তা চৰ্চা কৰাৰ দিন আজি ভাল। এটা প্ৰকল্পত ভাল অৱদান আগবঢ়োৱাৰ বাবে নিয়োজিত লোকসকলে তেওঁলোকে বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব। কামৰ লগতে জড়িত ক'ৰবাত আজি ওলাব লগাও হ'ব পাৰে। গতিকে আপোনালোকে আজি এই দিশত ভ্ৰমণ কৰাটো ভাল হ'ব। বিবাহিত জীৱনত চলি থকা পাৰ্থক্যবোৰ আজি নোহোৱা হৈ যোৱাৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখিবলৈ সক্ষম হ'ব আৰু ইয়ে আপোনালোকক মানসিকভাৱে শান্তি দিব। আৰু পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকৰ সিদ্ধান্তবোৰ লওঁতে আজি সকলোৱে আপোনালোকক সহায় কৰিব আৰু একেলগে মিলি আপোনালোকে আজি ৰাতিৰ আহাৰ গ্ৰহণ কৰিলে আপোনালোকৰ পৰিয়ালতো আজি ভাল প্ৰতিফলন দেখিব। প্ৰেমৰ সম্পৰ্কটো আজি মধুৰতা থাকিব। ইজনে সিজনৰ প্ৰতি সন্মান আৰু মৰম প্ৰদৰ্শন কৰিলে তেওঁলোকৰ সম্পৰ্ক আৰু অধিক আজি উন্নত দেখা যাব। ডিঙি আৰু কান্ধৰ বিষয়ৰ বাবে আজি কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে ব্যায়াম আৰু আয়ুৰ্বেদ ইয়াৰ সঠিক চিকিৎসা হ'ব। নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু নিয়মিতভাৱে আপুনি পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিলে আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।